নমস্কাৰ সকলোকে। আজি হ'ল মহাশিৱৰাত্ৰি পূজা। তো শিৱ পূজা বুলি প্ৰথমতে ৰাতিপুৱা ওলাই গ'লো এয়া মন্দিৰলৈকে বুলি, যিহেতু দিনটো একো খোৱাই নাযায়, লঘোণেই থকা হয়, গতিকে ভাবিলোঁ যে ৰাতিপুৱা গৈ প্ৰথমতে মন্দিৰলৈকে যাওঁ। ইয়াৰ মন্দিৰত ধূপ চাকিখিনি লগাই পেলাই ইয়াৰ শিৱলিংগত আমি গাখীৰ পানী তেনেকৈ ঢালি বেলপাত অৰ্পণ কৰি পেলাই সেৱা কৰিবলৈকে বুলি ওলাই গ'লোঁ। আৰু যেতিয়াৰ পৰা জনা বুজা হৈছোঁ বা মনত আছে তেতিয়াৰ পৰাই মানে এই শিৱৰাত্ৰিৰ দিনাখন লঘোণেই থকা হয়, একো তেনেকৈ খোৱা নাযায়, ৰাতি একেলগে খোৱা যায় আৰু দিনটো তেনেকৈ একো খোৱাই নাযায়। গতিকে মানুহ হৈছিলে যথেষ্টখিনিয়ে মন্দিৰত, যিহেতু আজি দেওবাৰ আছিলে, গতিকে মানুহৰ এনেও বেছি ভিৰ। তাৰোপৰি ওচৰৰ মন্দিৰ হয়, অলপ মাহাত্ম্য থকা মন্দিৰ, গতিকে সকলোৱে যায়ে এই মন্দিৰলৈকে বুলি। ধুনীয়াকৈ ধূপ চাকি লগাই গাখীৰ বেলপাত এইখিনি শিৱলিংগত অৰ্পণ কৰি এয়া আমি সেৱা কৰি পেলাই মন্দিৰৰ পৰা ধুনীয়াকৈ ওলাই আহিলোঁ। আচলতে আমি গৈছিলোঁ হৰগুৰি মন্দিৰলৈকে বুলি। এই মন্দিৰটোত এনেও বহুত মানুহ হয়, সোমবাৰ উপলক্ষে ইয়াতে মানুহ মানে হয়ে আৰু যেতিয়াৰ পৰা মানে যাওঁ মানুহৰ ভিৰে দেখোঁ। আৰু এনেকৈ ধুনীয়াকৈ ফটো ভিডিঅ' বনাম বুলি এনেকৈ লৈছোঁ আৰু ধুনীয়াকৈ বনাই। আৰু এয়া আছিলে আমাৰ ঘৰৰ ওচৰতে থকা মন্দিৰটোত শিৱ পূজা। এই মন্দিৰটোতো আমি যেতিয়াৰ পৰা সৰু, আমি জন্ম নোপোৱাৰ পৰা আচলতে ইয়াতে পূজা কৰা হয় প্ৰত্যেক বছৰে। গতিকে তাৰ পৰা আহি গধূলি ধুনীয়াকৈ গা পা আকৌ এবাৰ ধুই পেলাই এই মন্দিৰতো চাকি ধূপ তেনেকৈ লগাই গাখীৰ পানীখিনি ঢালি ওলাই আহিলোঁ। আৰু এয়া হৈছে সৰু ল'ৰা ছোৱালীবিলাকক ব্যস্ত কৰি ৰখাৰ এটা উপায়। মাইক্ৰফোনটো হাতত দি তেওঁলোকক মানে গান কবিতা আবৃত্তি তেনেকৈ মানে গাব দিছে আৰু, যিহেতু সকলোৱে ইফালে সিফালে দৌৰি ফুৰি থাকে, তো যিহেতু গাঁৱৰে ওচৰৰে চুকতে পূজা হয়, তো এনেকৈ ব্যস্ত কৰি ৰখা হৈছে। আৰু ইফালে ৰাজহুৱা মানে খানাটো হৈ আছে, দাইল চব্জি বিলাহী এনেকৈ মানে সেইফালে ঘোটাও বনাই আছে, যিহেতু শিৱ পূজাৰ মেইন প্ৰসাদেই হৈছে মানে শিৱ বাবাৰ ঘোটা ধান, যিটো ঘাটা ধান বুলি কয় আৰু সেইটো। গতিকে তেনেকৈ বনাই আছে আৰু এইফালে আইটিবিলাকৰ নাম প্ৰসংগ চলি আছে। এনেকৈয়ে পাৰ কৰিলোঁ দিন।